নেপালত কৰাপ্টেড চৰকাৰখনক কিদৰে নৱপ্ৰজন্মই যুৱপ্ৰজন্মই উৰুৱাই দিলে আপোনালোকে নিশ্চয় দেখিছে। আৰু য'ত কৰাপ্টেড চৰকাৰৰ যি নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে ৰাইজৰ টকাৰে বাহিৰত পঢ়ি যি ধৰণে বিলাসিতাৰ জীৱন উদযাপন কৰিছে, সমান্তৰালভাৱে নেপালৰ একাংশ লোক কিদৰে তেওঁলোকে জীৱনত এসাঁজ ভাত খাবৰ কাৰণে কান্দিব লগা হৈছে, তেনে পৰিস্থিতিত বৰ্তমান সময়ত আপোনালোকে নিশ্চয় দেখিছে দুৰ্নীতিপৰায়ণ কিমান মন্ত্ৰী বিধায়ক আছে, কিমান নেতা মন্ত্ৰী আছে যাৰ ল'ৰা ছোৱালীয়ে বাহিৰৰ দেশত পঢ়ি থাকে, কিন্তু তেওঁলোকে যিমান টকা ইনকম কৰিছে সেই টকা কিন্তু ৰাইজৰ টকা। তেওঁলোকে ব্যৱসায় কৰিছে হওক, কিন্তু তেওঁলোকে ক্ষমতাৰ অপপ্ৰয়োগ কৰি বহু দুৰ্নীতি কৰি ৰাইজৰ টকাৰে কিন্তু চলি আছে, আৰু সেই ৰাইজৰ টকাৰে তেওঁলোকৰ সতি সন্তানক পঢ়াইছে বিদেশত। আৰু তেনেস্থলত নেপালৰ যিখিনি ইউথ ওলাই আহিলে, যাক জেন জি বুলি কোৱা হৈছে, আৰু সেই ইউথে যি ধৰণে এতিয়া নেপালত ৰদ বদল কৰি দিলে, নেপালৰ চৰকাৰ সলনি কৰি দিলে। আৰু আপোনালোকে নিশ্চয় গম পাইছে কি কাৰণে আচলতে এই পৰ্যায় বা এই ধৰণৰ প্ৰতিবাদ হ'বলৈ পালে। প্ৰথম অৱস্থাত নেপালৰ ইউথ তেওঁলোক একত্ৰিত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। তেওঁলোকে চৰকাৰৰ কিমান দুৰ্নীতিপৰায়ণ নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে বাহিৰত পঢ়ি আছিলে সকলোবোৰ তথ্য সহকাৰে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সকলোতে জনাজাত কৰি দিছিলে। অৰ্থাৎ তেওঁলোকৰ নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে বিলাসিতাৰ জীৱন কৰিছে, আৰু সমান্তৰালভাৱে একাংশ ল'ৰা ছোৱালী বা নেপালৰ অন্য পৰিয়ালৰ বা নেপালৰ সাধাৰণ জনতাৰ ল'ৰা ছোৱালীয়ে কিমান দুৰ্ভোগ ভুগি জীৱন নিৰ্বাহ কৰিব লগা হৈছে, এসাঁজ ভাত খাবৰ কাৰণে কান্দিব লগা হৈছে। আৰু সেইসকলৰ কথা নাভাবি ক্ষমতাৰ অপপ্ৰয়োগ কৰি দুৰ্নীতিত মগ্ন হোৱা নেতা মন্ত্ৰীৰ ল'ৰা ছোৱালীয়ে বাহিৰত যে পঢ়ি আছে, কাৰ সন্তান ক'ত পঢ়ি আছে, সকলোবোৰ তথ্য সহকাৰে ছ'চিয়েল মিডিয়াত এই ইউথসকলে, যাক জেন জি বুলি কোৱা হৈছে, তেওঁলোকে সকলোবোৰ তথ্য সহকাৰে ছ'চিয়েল মিডিয়াত প্ৰস্তাৰ কৰিছিলে বা সবিস্তাৰে সকলোৱে ৰাইজৰ মাজলৈ লৈ আহিছিলে। আৰু তেনেস্থলত চৰকাৰে এইকাৰণে এটা ইনিচিয়েটিভ ল'লে যে গোটেই ছ'চিয়েল মিডিয়া বেন কৰি দিছিলে, নেপালত বেন কৰি দিবলৈ তেওঁলোকে চেষ্টা চলালে। অৰ্থাৎ তেওঁলোকৰ যাতে দুৰ্নীতিবোৰ এইদৰে লুকাই থাকক, ধৰা নপৰক। আৰু এনেদৰেই বহু বছৰ ধৰি তেওঁলোকে যিহেতু সাধাৰণ ৰাইজক, নেপালৰ ৰাইজক অকৰা বনাই আহিছিলে, আৰু শেষত যিখিনি ইউথ, বহুতেই হাঁহে যে এই ইউথখিনিৰ একো কাম নাই, মদ ড্ৰাগছ খাই এইখিনি এনেকৈ ধ্বংস হৈ যাব, যিখিনি হাঁহিছিলে সেই ইউথে আজি এনেকুৱা এটা পৰিৱৰ্তন আনিলে। প্ৰথম অৱস্থাত তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিলে, কিয় ইণ্টাৰনেট বন্ধ কৰি দিয়া হ'ল, কিয় আমি দুৰ্নীতিৰ বাবে মান মতাৰ পাছতেই ছ'চিয়েল মিডিয়াত আপোনালোকৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অনাৰ পাছতে আপোনালোকে কিয় বন্ধ কৰি দিয়া হ'ল বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ, অৰ্থাৎ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। কিন্তু তাৰ পাছতো চৰকাৰে যি ধৰণৰ ক্ষোভ প্ৰকাশ কৰি চৰকাৰে সেনা বিষয়াৰ জৰিয়তে যি ধৰণে গুলী কৰালে বা আৰক্ষীৰ সৈতে যি ধৰণে গুলী কৰাৰ ফলত 20 জনতকৈ অধিক যুৱক তাত মৃত্যু হ'ব লগা হ'ল। আৰু তাৰ পাছতেই সম্পূৰ্ণৰূপে যিটো প্ৰতিবাদৰ গতিপথেই সলনি হৈ পৰিলে, শান্তিৰ পৰা প্ৰতিবাদ কিন্তু গৈ অশান্তিলৈ পৰিৱৰ্তিত হ'ল। তাৰ পাছত নেতা মন্ত্ৰী প্ৰধানমন্ত্ৰীসহ পলাবলৈ হুঁচ নোপোৱা হ'ল। অৰ্থাৎ যিমানেই আপোনালোকে দুৰ্নীতি কৰিব, সেই দুৰ্নীতি ঢাকি যদি সাধাৰণ ৰাইজক অকৰা বনাই এটা সময়ত আপোনালোকে নিজৰ প্ৰতিপত্তিশালী বা আপোনালোকে নিজৰ সংসাৰ, নিজৰ ল'ৰা ছোৱালীক বাহিৰৰ দেশত পঢ়াই ৰাইজৰ টকাৰে ফূৰ্তি কৰিম বুলি ভাবিয়ে, বা যিসকলে ভাবিছিলে নেতা মন্ত্ৰীসকলে, তেওঁলোকৰ অৱস্থা কি হ'ল আপোনালোকে নিশ্চয় দেখিছে। সেয়েহে যিসকলে ৰাইজৰ কাৰণে কাম কৰিম বুলি আহিছে বা ৰাইজৰ দ্বাৰা ভোট লাভ কৰি তেওঁলোকে চৰকাৰ গঠন কৰিছে, তেওঁলোকে কিন্তু তেনেস্থলত ৰাইজৰ কথাটো ভবাটো অতিকৈ প্ৰয়োজনীয়। আৰু ইয়াৰ পৰিৱৰ্তে যদি কেৱল ব্যক্তি স্বাৰ্থৰ কথা ভাবি ৰাইজৰ টকাৰে লাভবিলাক কৰে, তাৰ ফল কিন্তু এই নেপালৰ দৰে হ'ব। আগতেও আপোনালোকে শ্ৰীলংকাৰ পৰিস্থিতি নিশ্চয় দেখিছে, তাৰ পাছত এতিয়া নেপাল।